শিৱসাগৰৰ অন্যতম সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়াৰ অনুষ্ঠান গ্ৰিফন ক্লাবৰ উদ্যোগত 5 ফেব্ৰুৱাৰীৰ পৰা চহৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত আৰম্ভ হয় শিক্ষাবিদ স্বৰ্গীয় ঈশ্বৰলাল চাহু সোঁৱৰণী বঁটা গ্ৰিফন চেলেঞ্জ ট্ৰফি দ্বিতীয় সদৌ অসম মহিলা আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতা অসমৰ ক্ৰীড়া জগতখনত অনন্য মাত্ৰা প্ৰদান কৰি অহা ঐতিহাসিক শিৱসাগৰত মহিলা ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ স্বাৰ্থত গ্ৰিফন ক্লাবৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিৰ সোমবাৰে পুৱা ক্লাবৰ সভাপতি মনোজ বৰঠাকুৰে পতাকা উত্তোলন কৰাৰ পিছতে শিৱসাগৰ পৌৰসভাৰ অভিনেত্ৰী মৃণালী কোঁৱৰে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। গুৱাহাটী, মংগলদৈ, গোৱালপাৰা, তেজপুৰ, যোৰহাট, গোলাঘাট আৰু নাজিৰাকে ধৰি ৰাজ্যৰ মুঠ 8টা দলে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাখনিত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰা প্ৰায় সংখ্যক খেলুৱৈয়ে বিভিন্ন দলৰ হৈ অংশগ্ৰহণ কৰাটো নিশ্চিত। শিৱসাগৰে 2টা দলৰ মাজত প্ৰদৰ্শনীমূলক খেলেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ ভাগৱতী, ভাৰতী শইকীয়া, শৰৎ হাজৰিকা, জয়শ্ৰী চলিহা, মণিকা শইকীয়াকে ধৰি যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে মঙলবাৰৰ পৰা আৰম্ভ হ'ব লগা মূল প্ৰতিযোগিতাৰ আটাইকেইটা দিনতে ক্ৰীড়াপ্ৰেমীৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। সদৌ অসম আমন্ত্ৰণমূলক গ্ৰিফন চেলেঞ্জ ৱমেন্স ক্ৰিকেট কাপ প্ৰতিযোগিতাৰ চেম্পিয়নশ্বিপৰ আজি প্ৰথম দিন। আজি এই প্ৰথম দিনৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু এই গ্ৰিফন চেলেঞ্জ কাপৰ দ্বাৰা আমি গ্ৰিফন ক্লাবৰ সমূহ কৰ্মকৰ্তাৰ খেলুৱৈ আৰু বিষয়ববীয়াসকলে এটাই কথাই আমাৰ উদ্দেশ্যৰে আমি আগবাঢ়িছোঁ যাতে অসমত ৱমেন্স ক্ৰিকেটে এটা নিজস্ব গতি লাভ কৰে, ধাৰা লাভ কৰে আৰু পুৰুষৰ ক্ৰিকেট দলৰ সমসাময়িকভাৱে আমাৰ মহিলাসকলেও যাতে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰে আৰু তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাব পাৰে। আমাৰ বিশ্বাস কৰোঁ আমাৰ বহুতো মহিলা এতিয়া উদীয়মান যিবিলাক খেলুৱৈ স্কুল আৰু কলেজ লেভেলত আছে, ইউনিভাৰ্চিটি পৰ্যায়তো আছে, সেই খেলুৱৈসকলে পৰ্যাপ্ত আমি সুবিধা দিব পৰা নাই। আমাৰ এটাই কথা আছে, আমি বৰ্ডিং ফিল্ডত এবাৰ অনুষ্ঠিত কৰিছোঁ, যোৱাবাৰ দৰবাৰ ফিল্ডত অনুষ্ঠিত কৰিছিলোঁ। বৰ্ডিং ফিল্ডলৈ এই প্ৰতিযোগিতাখন আনিছোঁ এটাই কাৰণে যাতে দৰ্শকবৃন্দই সোনকালে ইয়াৰ আয়ত্ব কৰিব পাৰে, খেল চাব পাৰে, বিশেষকৈ মহিলাসকল আহিব পাৰে দৌৰি। আৰু এই মহিলাসকলক আমি আগবঢ়াই দিয়াৰ উদ্দেশ্য হ'ল মহিলাই they are gradually changing the whole scenario. ইণ্ডিয়াত আপুনি জানে ইন এভৰি এছপেক্ট খেলুৱৈ নহয় প্ৰতিটো ক্ষেত্ৰতে মহিলাই বিশেষ পাৰদৰ্শিতাই ভাৰতবৰ্ষক এটা সবল স্থিতিত উপনীত কৰিছে। আমি মহিলা ক্ৰিকেটে ভাৰতবৰ্ষত আৰু এটা নতুন ইনিংছ আৰম্ভ কৰি দিব। আমাৰ উমা চেত্ৰীৰ নিচিনাকৈ বহুতো ভিতৰুৱা অঞ্চলৰ পৰা খেলুৱৈ ওলাই আহিছে। আমি সেইসকল ছোৱালীক আমি অকণমান সুবিধা দিবলৈ আমি গ্ৰিফন ক্লাবে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু শিৱসাগৰ ক্ৰীড়া সন্থায়ো এই ক্ষেত্ৰত যথেষ্ট আমাক সাৰথি কৰিছে আৰু সকলো ক্ষেত্ৰতে আমাৰ কাষত থিয় হৈ আছে। আছাম ক্ৰিকেট এছ'চিয়েশ্যনে আমাক ছাপৰ্ট দিছে, আমি বহুত তেখেতসকলৰ প্ৰতি কৃতজ্ঞ। এতিয়া আমাৰ 8টা টিমে বাহিৰৰ পৰা আহিছে, বৰপেটা, নলবাৰী, গুৱাহাটী, মংগলদৈ, তেজপুৰ, গোলাঘাট আৰম্ভ কৰি 8টা টিম আহিছে আৰু টিমসকলে আজি গধূলি প্ৰথম বাহিৰৰ দলকেইটা আহি পাবহি আৰু আজি প্ৰথমখন খেল অনুষ্ঠিত হৈছে শিৱসাগৰ আৰু শিৱসাগৰ বি। এইখন এক্সিবিশ্যন মেটচ হিচাপে হৈছে আৰু খন্তেক পিছতে জিলাৰ ডিপটি শ্ৰীযুত আদিত্য বিক্ৰম যাদৱে এই ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব উদ্বোধন কৰিব। এইখন 5 দিনীয়া, আজি 5 তাৰিখৰ পৰা 10 তাৰিখে সামৰণি পৰিব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।